এয়া মই বন্দাপাৰাৰ পৰা গাড়ীত উঠি মোৰ ছোৱালী ঘুকুৱাৰ কাৰণে মই আজাৰালৈ যাব আহিছোঁ। গতিকে এই বাছত যে ইমান মানুহ ভিৰ আৰু গৈ মই পালোঁ। তাৰ এই ৰাস্তাৰ মাজেৰে 17 নং ঘাইপথত এই চিধাকে যে যায় ৰাস্তা ঘৰ, সেই ৰাস্তা ঘৰে আমাৰ বিয়ানীৰ ঘৰ। চিধাকে যোৱা ঘৰে ই হ'ল তিনিআলি চক। গুৱাহাটীৰ পৰা অহা আৰু মিৰ্জাৰ পৰা যোৱা এই তিনিআলি চকত একে চিধাকে মোৰ ৰাস্তা ঘৰ। তাতে যাই মই এখন বিয়া পালোঁ। বিয়া পাই অলপমান তাতে অলপ ভিডিঅ' এটা কৰিলোঁ। ভিডিঅ' এটা কৰোঁতে তাৰমানে মানুহবিলাক আহি মোক চাই যদিও এখেতক মই ঘূৰি আছোঁ কেমেৰাটো, হঠাৎ তাৰমানে মোৰ জামাই আহি পাল। তাৰ কাৰণে মই আৰু যাব লগা হ'ল। আৰু যাই মই ভাত খালোঁ। ভাত মোৰ বিয়ানী, এইটো হ'ল মোৰ বিয়ানী, এইটো হ'ল মোৰ বিয়ানী। আজিৰ সোমবাৰৰ কাৰণে বিভিন্ন আয়োজন কৰিছে। এইটো হ'ল মোৰ সৰু তিৰি, এইটো হ'ল মোৰ ল'ৰা, এইটো হ'ল মোৰ নাতি, এইটো হ'ল মোৰ নাতি। এনেকৈ আয়োজন কৰিছে আৰু আমি সকলো একেলগে উপভোগ কৰি খাই আছোঁ। এইটো হ'ল মোৰ সৰু ছোৱালী বৰ্ষাৰাণী ৰাভা। এনেকৈ খাই মোৰো তাৰমানে লোভ লাগি গ'ল। লোভ লাগি যায় এইটো মোৰ খাম বুলি ভাবোঁতে ডাঙৰ ছোৱালীজনী যাই ওলালে। এইটো হ'ল মোৰ ডাঙৰ ছোৱালী, ইয়াতে ঘৰ তাইৰ। তাৰপিছতে এই বিৰিয়ানী খোৱা দেখা পাই তাৰমানে মোৰো লোভ লাগি গ'ল নহয়। মই এটা লোভীয়া মানুহ, ময়ো হাত ধুই লওঁ, হাতখন ধুই লওঁ। তাৰপিছত ময়ো বহি যাওঁ, চিধাই ময়ো খাই দিওঁ। তাৰপিছত এনেকৈ যাই মই খাই যাই ওলালোঁ। তাৰপিছত এইটো যে স্কুলঘৰ আছে, এই স্কুলঘৰ এই ৰাস্তাঘৰে যে তাৰ ওচৰতে তাৰমানে মোৰ এইটো হ'ল গাড়ী, আমাৰ জামাই কৰে গাড়ী এইটো। তাৰপিছত যাই মোৰ এইটো হ'ল মোৰ স্বৰ্গীয় বন্ধুৰাম বৰৰ ঘৰ, মোৰ বিয়নীৰ ঘৰ। এইটো ৰাস্তা এই ঘৰ, এইটো মোৰ বিয়নীৰ ঘৰ। এইটো গেটটা যে আছে, এদি যাব লাগে। এদি এনেকৈ যাই এই ৰাস্তাঘৰ বহুত দীঘল ঘৰ, এই ৰাস্তাঘৰ বহুত দীঘল। কিন্তু দীঘল হ'লেও আৰু মই আৰু আমাৰ এইটো হ'ল আমাৰ বন্ধুৰাম ঘৰ যাই পালোঁ। তাৰপিছত এই কথাতে আমি তাৰমানে এই স্বৰ্গীয় বন্ধুৰাম বড়ো দেখাইছে, স্বৰ্গীয় বন্ধুৰাম বড়ো এই কথালিতে আমি দুয়ো একেলগে বন্ধুৰাম বড়োৰ এখেতে ভাই ককাই এখেতৰ ফটো আছিল, তেখেতে মই দিলোঁ। আৰু এই বন্ধুৰাম বড়ো মোৰ একেলগে এই ৰিটায়াৰ হোৱাৰ পিছত আজি মই 3বাৰমান পিছতহে ইয়াৰ ঘৰলৈ আহিছোঁ। আৰু এয়া খাই লৈ আমাৰ তিৰি চাহ কিমান আৰামত খুন্দি মাৰিছে, লাজ নোহোৱাই তি জায়কৰ পিছতে খুন্দি মাৰিছে, লাজ নোহোৱাই দিছা না কোমোৰ খাব আহিতো ভাল কাৰণে। চালা কি আচৰিত তিৰি হয় এই আবিয়ানী, চালা আচৰিত। এই এটা দেৱেশীছ নাতি চাই আছে, হাঁহি আছে তাইকে। চালা ইমান এনেকৈ ঘুমটি মাৰে নাপা, তিৰি মানে ঘুমটিয়ে দে বা এই ছোৱালীজনী লাজতে মোবাইল চাই আছে। ইমান লাজ নহয় তো মাইকী চালা। মই এই বাবাও তাৰ বাইকৰ ভিতৰত থাকি আছে। এইটো হ'ল দেৱাশীষ, আমাৰ দেৱাশীষ ভাল ল'ৰা। এইটো ভাল স্কুলত পঢ়ে, ভাল ল'ৰা, সদায় পঢ়ে না মা, সদায় পঢ়ে। মাজনী মোবাইল চাই আছে এতিয়াও, সদায় পঢ়ে মা। এইয়া আমাৰ বিয়ানী আৰু থাকে বুলি কৈ আছে, কি কৰিবি আৰু দুখো লাগে, দুখো কৰি আছে বিয়া অহাৰ কাৰণে দুখে কৰি আছে। এইকেইটা হ'ল নাতি, দুষ্ট কৰি থাকে। বিয়ানী ভাবিছে সোনকালে গিলি হয় বুলি ভাবি আছে। এইটো আমাৰ কথা, এইটো হ'ল আমাৰ বিয়ানী সদায়। তথাপিও মই আহিলে সদায় হাঁহি তামচা মাজেৰে থাকে। তাৰমানে মই বিয়াই একেলগে হৈ আছিলোঁ নহয় আমি, সেইকাৰণে বিয়ানী সদায় মই আহিলে হাঁহ তামচা মাজেৰে থাকে। কিন্তু আমাৰ এই ল'ৰাটোহে